শিক্ষক মৰ্যাদাৰ দাবীৰে 9 জুলাইত টিউটৰসকলৰ দিছপুৰ চলো আন্দোলন ঘোষণা। আৰু এই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো। আপোনালোকে স্ক্ৰীনত দেখিছে, হেডলাইনত লিখা আছে শিক্ষকৰ মৰ্যাদা দাবী বাৰম্বাৰ প্ৰতাৰণাৰ প্ৰতিবাদ। 9 জুলাইত নিম্ন উচ্চ প্ৰাথমিকৰ হাজাৰ হাজাৰ টিউটৰৰ দিছপুৰ অভিমুখী যাত্ৰা। আৰু ইয়াত কোৱা হৈছে অহা 9 জুলাইত দিছপুৰ চলো আন্দোলন ঘোষণা কৰি ৰাজ্যৰ প্ৰায় 16,000 প্ৰাদেশিকৃত টিউটৰৰ ভিতৰত 9,000তকৈ অধিক নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰে এই আন্দোলনত অংশগ্ৰহণ কৰি দিছপুৰৰ বিশাল প্ৰতিবাদত অৱতীৰ্ণ হ'ব। শিক্ষকৰ মৰ্যাদা প্ৰাপ্তিৰ সংস্থাৰ মূল দাবী বুলি সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাই আন্দোলন ঘোষণা কৰে। গতিকে ইয়াত দুটা শিক্ষক সংস্থাই আন্দোলন ঘোষণা কৰিছে। এটা হৈছে সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী টিউটৰ সংস্থা আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থা। তেওঁলোক দুইটা শিক্ষক সংগঠনে দিছপুৰ চলো আন্দোলন ঘোষণা কৰিছে 9 জুলাই তাৰিখে। আৰু মূল দাবীটো হৈছে যে শিক্ষকৰ মৰ্যাদা প্ৰাপ্তি। শিক্ষকৰ মৰ্যাদা প্ৰাপ্তি হৈছে সংস্থাটোৰ মূল দাবী। আজি মুখ্য সম্পাদক ভুৱন শৰ্মাই প্ৰকাশ কৰা এক বিবৃতিত কয় যে এই ন্যায্য অধিকাৰৰ লগতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা আৰু কৰ্মজীৱনত মৃত্যু হোৱা টিউটৰসকলক এককালীন সাহায্য 10 লাখ টকাৰ দাবী জনোৱা এই আন্দোলনত সদ্য অৱসৰপ্ৰাপ্ত টিউটৰসকলেও যোগদান কৰিব। বিবৃতিটোত উল্লেখ কৰা অনুসৰি 2021 চনৰ 5 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰায় 16,000 শিক্ষকক প্ৰাদেশিকৰণৰ নামত টিউটৰ হিচাপে মাত্ৰ 10,800 টকাৰ পাৰিতোষিক নিৰ্ধাৰণ কৰি 4 বছৰ ধৰি খটুৱাই আছে। প্ৰাদেশিকৰণৰ পাছতে পৰ্যায়ক্ৰমে শিক্ষকৰ মৰ্যাদাৰ চৰকাৰী কৰ্মচাৰীৰ দৰে মান্যতা দিয়াৰ কথা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোকে একে আওতালৈ অনা হ'ব বুলি আশ্বস্ত কৰিছে। বিবৃতিটোত লগতে উল্লেখ কৰে যে সেই সময়ৰ শিক্ষামন্ত্ৰীয়ে কৈছিল যে 2 বছৰ কৰ্তব্য পালন কৰিব লাগিব, তাৰ পাছত শিক্ষকলৈ উন্নীতকৰণৰ ব্যৱস্থা থাকিব। কিন্তু এতিয়ালৈকে একো নহল। অৱসৰ গ্ৰহণ কৰা টিউটৰক 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা কৈ আজি মুখ্যমন্ত্ৰী হোৱা গৰাকীয়ে 4 বছৰ ধৰি টিউটৰসকলৰ পৰা দূৰত্ব বজাই ৰখা বুলি কটাক্ষ কৰি কোৱা হয় যে অসংখ্য আবেদন নিবেদন আন্দোলন প্ৰতিবাদ কৰাৰ পাছতো টিউটৰৰ হকে কিঞ্চিত মানেও বিবেচনা কৰা নাই এই চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। শিক্ষামন্ত্ৰীগৰাকীয়ে টিউটৰসকলক উপকৃত কৰিবলৈ তেওঁ ক্ষমতাহীন বুলি সংস্থাৰ নেতৃত্বক এক প্ৰকাৰ ইংগিত দিয়া বুলিও বিবৃতিটোত সদৰি কৰি সেয়েহে এইবাৰ কেৱল মুখ্যমন্ত্ৰীৰ পৰা নিশ্চিত সুদূতৰৰ বাবেই তীব্ৰ প্ৰতিবাদ হ'ব বুলি ঘোষণা কৰা হৈছে। ৰাজ্যৰ শৈক্ষিক জগতৰ দিশটোৰ প্ৰতি বুদ্ধিজীৱী সমাজ, ছাত্ৰ সংগঠন, শিক্ষক কৰ্মচাৰী সংগঠনসমূহৰ পৰা সহযোগিতা আৰু সমৰ্থনৰ বাবে সংস্থাৰ তৰফৰ পৰা অনুৰোধ জনোৱাৰ লগতে সংস্থাৰ 30খন সাংগঠনিক জিলা সমিতিৰ সহস্ৰ টিউটৰ শিক্ষাগুৰুৱে 9 জুলাইকে ধৰি আগন্তুক মাহজোৰা আন্দোলনৰ বাবে প্ৰস্তুত হৈ থকাৰ কথাও সংস্থাৰ মুখ্য সাধাৰণ সম্পাদকে জানিবলৈ দিছে। গতিকে কথাখিনি জানিব পাৰিছে অহা 9 জুলাই তাৰিখে কি হ'ব, দুটা শিক্ষক সংগঠনে দিছপুৰ চলোৱা যিটো আন্দোলন সেই আন্দোলনটো ঘোষণা কৰিছে। এটা হৈছে প্ৰাদেশিকৃত মধ্য ইংৰাজী টিউটৰ সংস্থা আৰু এটা হৈছে নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থা। এই দুইটা সংস্থাই একেলগে অহা 9 জুলাই তাৰিখে শিক্ষক মৰ্যাদাৰ দাবীৰে আন্দোলন ঘোষণা কৰিছে। আৰু তেওঁলোকে কেইবাটাও ইয়াত কথা উল্লেখ কৰিছে যে বৰ্তমানৰ চৰকাৰখনে আচলতে টিউটৰসকলক ৰামঠগন দি আছে বুলি ক'ব লাগিব। ৰামঠগন দি আছে কাৰণ তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল, প্ৰথমতে তেওঁলোকে কৈছিল যে টিউটৰ হোৱাৰ 2 বছৰৰ পাছত তেওঁলোকৰ অট'মেটিকেলি শিক্ষকলৈ উন্নীত হ'ব, কিন্তু সেইটো আজি পৰ্যন্ত হৈ নুঠিলে। অৱসৰ হোৱাৰ পাছত 10 লাখ টকা গ্ৰেচুইটি দিয়াৰ কথা কৈছিল। সেই যিটো 10 লাখ টকাৰ গ্ৰেচুইটি দিয়াৰ কথা কৈছিল সেইটো আজিলৈকে কোনো টিউটৰ শিক্ষকে নাপালে। আৰু টিউটৰসকলে আগৰ চৰকাৰৰ দিনত আগৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যিখিনি প্ৰতিশ্ৰুতি দিছিল আচলতে তেওঁলোকক শিক্ষকলৈ উন্নীতকৰণ কৰাক লৈ বা যিখিনি সুবিধা শিক্ষকৰ সুবিধা গোটেইখিনি দিয়াক লৈ যিখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, কোনো প্ৰতিশ্ৰুতি আজি তাৰিখলৈকে কাৰ্যকৰী নহ'লে। আৰু এই কথাখিনি লৈ টিউটৰ সকলে আন্দোলন কৰি আহিছে, প্ৰতিবাদ কৰি আহিছে, কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। গতিকে আকৌ এইবাৰ অহা 9 জুলাই তাৰিখে টিউটৰ শিক্ষক সংগঠনে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু চৰকাৰক ক'ব বিচাৰিছে যে তেওঁলোকৰ মূল দাবীটো হৈছে শিক্ষকৰ মৰ্যাদাৰ প্ৰাপ্তি। আচলতে শিক্ষকৰ মৰ্যাদা দিব লাগে আৰু ইয়াক লৈ অহা 9 জুলাই তাৰিখে আকৌ টিউটৰ শিক্ষক সংস্থাই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। গতিকে এইখিনি আছিল কথাখিনি। এই খবৰখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।